আজি পাঙ্গিং নিৰাং কাবাঙৰ আচলতে আগন্তুক এটা পূৰ্ণাংগ এটা অধিৱেশন পতাৰ সিদ্ধান্ত এটা লৈছোঁ শিৱসাগৰতে। আৰু শিৱসাগৰ যিসকল প্ৰতিনিধি আহিছে তেখেতেও গ্ৰহণ কৰিছে। আমি আজি সময়টো তাৰিখটো নিৰ্ধাৰণ কৰা নাই, নৱেম্বৰ ডিচেম্বৰ ভিতৰতে আমি অধিৱেশন পতাৰ কথা আমি ভাবি লৈছোঁ। আজি খুব ধুনীয়া আলোচনা হৈছে। আচলতে সাংবিধানিক কথাখিনি আলোচনা হৈছে। আমাৰ যিখন সংবিধানত আমি তিনিতৰপীয়া এটা সংগঠন সৃষ্টি কৰিছোঁ। এটা হ'ল কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতি আৰু দল সমিতি নামকৰণ হয়তো ব্লক সমিতিও দিব পাৰে। এনেকুৱা ধৰণৰ সিদ্ধান্ত আমি এটা কৰিছোঁ। আৰু পৰ্যায়ক্ৰমে আমাৰ কামবিলাক চালকীয়া অৱস্থাত আছে যদিও পৰ্যায়ক্ৰমে আমাৰ কামবিলাক আৰম্ভ হ'ব। আৰু পাঙ্গিং নিৰাঙৰ যিখিনি উত্তৰণৰ কাৰণে যিখিনি আমি কাম কৰিব লাগে কৰিম বুলি আমি হয় আপোনাৰ কথাটো আজি কৈছোঁ। গোগামুখত আজি কেইদিনমানৰ আগতে এটা এখন সভা হৈছিলে। তাতে সমূহীয়া ভৱন মিচিঙৰ এটা সমূহীয়া ভৱন মানে মুৰংঘৰ এটা সজাৰ কথা তেখেতসকলে সিদ্ধান্ত লৈছে। প্ৰত্যেক অপিনৰ পৰা তেখেতসকলে ন্যূনতম 50,000কৈ নিৰ্ধাৰণ কৰিছে। আমি এইখিনিও দিবলৈ আমি আজি সময় সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। অৰ্থাৎ আমি এইটো ন্যূনতম বুলি কৈছোঁ, তাতকৈ অৱশ্যে বেছিও হ'ব পাৰে। গতিকে আমি আজিৰ সভাত কিন্তু খুব সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছে আৰু এই কথাখিনি তেখেতসকলে সন্মতি জনাইছে। আমি যিমান পাৰোঁ আৰ্থিক সহায় তেখেতসকলক দিম বুলি আচল আজিৰ মিটিঙৰ উদ্দেশ্য যে 16 জুনত গোগামুখত মিচিং বাৰ্মেটৰ কাৰণে কিছুমান সিদ্ধান্ত লৈছে। তাৰে ভিতৰত এটা ডাঙৰ মুৰংঘৰ বনাম বুলি তেওঁলোকে কৰিছে, প্ৰপ'জেল লৈছে। সেই প্ৰপ'জেলত সিহঁতৰ প্ৰপ'জেল মতে আমাৰ মিচিং সমাজৰ যিকোনো অপৈন অপে আছে তেওঁলোকৰ মানে এটা গ্ৰাং বা খুঁটা মানে তাতে কনষ্ট্ৰাকশ্যন কৰিব লাগে। তাৰ ভিতৰত সিহঁতে এষ্টিমেট কৰিছে মিনিমাম 50,000 মানে দিব লাগে। তাৰ এমক দিলেও বেছি দিলেও একো কথা নাই, কিন্তু মিনিমাম 50,000। সেইটো আজি আমি পাঙ্গিং নিৰাং কাবাঙে সেই সিদ্ধান্ত লৈছোঁ যে সেই প্ৰপ'জেলবিলাক আমি ছাপৰ্ট কৰিছোঁ। তেওঁ ছাপৰ্ট কৰিছোঁ। সেইটো নম্বৰ 1। নম্বৰ 2 আমি শিৱসাগৰত আমাৰ যিটো পাঙ্গিং নিৰাঙৰ যিটো অধিৱেশন এইটো শিৱসাগৰত হ'ব লাগে বুলি আমি প্ৰস্তাৱ লৈছোঁ, প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। এই প্ৰস্তাৱটো মানে শিৱসাগৰৰ ডিষ্ট্ৰিক্ট কমিটিয়ে তেওঁলোকে কি কৰিব তেওঁলোকে অৰ্গেনাইজ কৰিব। তাৰপিছতে অন্যান্য সাংঘাতিক কথা কৈছোঁ যে আমাৰ বাইলত আমাৰ পাঙ্গিংবিলাকৰ কিমান হ'ব, কেনেধৰণে চলিব। তাৰমানে আমি ডিচিশ্যন লৈছোঁ এটা চেণ্ট্ৰেল কমিটি 3 কাবাং, ধৰক ডিষ্ট্ৰিক্ট কমিটি দেন মানে ব্লক মংকে কাবাং। এইটো দৰকাৰ অনুসৰি মানে তেওঁলোকে ডিষ্ট্ৰিক্ট কমিটিয়ে সেইটো বনাই ল'ব পাৰিব বুলি আমি সিদ্ধান্ত লৈছোঁ।